নমস্কাৰ, নাম দেৱানন্দ দাস, ঘৰ মোৰ দেৰগাঁও উত্তৰ দলিজুলীয়া। আজি মই আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ MI লাইফষ্টাইল নামৰ এটা কোম্পানীৰ লগত কাম কৰি আছোঁ আৰু কোম্পানীত আমাৰ বহুতো প্ৰডাক্ট আছে। তাৰে মাজত মই আজি এটা প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ অলৰেডি। সেইটো হৈছে স্পিৰুলিনা গল্ড। এই প্ৰডাক্টটোৰ গুণাগুণ কি হৈছে, মানুহৰ নাৰ্ভৰ প্ৰব্লেম, বিষ আৰু বহুত দুৰ্বল হৈ থাকে, মূৰ ঘূৰণি হয়, আৰু এই বস্তুটো কি হয়, আপোনাৰ হাই প্ৰেছাৰ আৰু চুগাৰটো কণ্ট্ৰল কৰি ৰাখে। আৰু এই প্ৰডাক্টটো আমি এইটো কাৰণেও ব্যৱহাৰ কৰিব লাগে যে বেমাৰ হ'লে খাব লাগিব, সেইটো নহয়। বেমাৰ নহ'বৰ কাৰণে আমি ব্যৱহাৰ কৰি থাকিব লাগে। আৰু এই বস্তুটো কি হৈছে, এতিয়া আগত আমি যিবিলাক খাদ্য খাইছিলোঁ চব অৰ্গেনিক আছিলে, আমাক কি কৈছিলে, নিউট্ৰিশ্যন দি আছিলে ভিতৰৰ পৰা। কিন্তু এতিয়া বৰ্তমান যুগত আমি যিবিলাক খাদ্য খাই আছোঁ চব কেমিকেল। সেই কেমিকেলৰ অভাৱত আমাৰ নিউট্ৰিশ্যনটো কমি গৈছে ভিতৰত, আৰু নিউট্ৰিশ্যন কমাৰ বাবতে কি হৈছে, মানুহৰ নানা ৰোগ হৈছে। আমি আমাৰ স্বাস্থ্যটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ আহক এই স্পিৰুলিনা গল্ড। আজি মই ইয়াৰে এটা কেপচুল আপোনালোকক কেনেকৈ ব্যৱহাৰ কৰিব লাগে দেখাইছোঁ চব। এইটো ইয়াৰ কেপচুল হয়, মই ব্যৱহাৰ কৰি আছোঁ স্পিৰুলিনা গল্ড। এইটো এটা কেপচুল লৈছোঁ। এই কেপচুলটো সৰু আহিব এনেকুৱা কেপচুল, জাষ্ট এনেকৈও আপুনি খাব পাৰে মুখত লৈ। মই জাষ্ট এটা ডেমো দেখাইছোঁ, আপোনাক পানীত দি দিছোঁ এইটো বস্তু, আৰু এইটো ঘুলিছোঁ। কালাৰটো চাওক। আপুনি এনেকৈ পানীটো ঘুলি পিনি খাব পাৰে, এনেকৈ কেপচুল হিচাপেও খাব পাৰে। আজি আমি এইবিলাক বস্তু এটা কাৰণেই ব্যৱহাৰ কৰি আছোঁ, কাৰণ কেলৈ আমি এতিয়া নিজক সজাগ কৰা উচিত হয়। কাৰণ এতিয়া যদি আমি নিজক সজাগ কৰি নাৰাখোঁ, আমি ডক্তৰৰ ঘৰলৈ গৈ নানা ৰোগত ভৰ্তি হ'ব লাগিব। আৰু ডক্তৰৰ ঘৰলৈ যোৱা মানে আপোনালোকে গম পায় যে লাখ লাখ টকা খৰচ কৰা হয়। যদি আমাৰ নিজৰ স্বাস্থ্যটো যদি আজি বচাই ৰাখোঁ, তাতকৈ কি হ'ব পাৰে বাৰু কওকচোন। এইটো আপোনাৰ সাগৰৰ শেলাইৰ পৰা বনোৱা হৈছে, যিটো কাছৰে খায়। ইয়াত আপোনাৰ ভিটামিন ডি আৰু মানুহৰ স্মৃতি শক্তি বাঢ়ে। আৰু কিছুমান ধৰি লওক মানুহৰ এতিয়া দুৰ্বল হৈ থাকে ন, সেই দুৰ্বল ভাৱটো কেতিয়াও নাথাকে। অলৰেডি মই ব্যৱহাৰ কৰি আছোঁ, আমাৰ ঘৰৰ সকলোৱে ব্যৱহাৰ কৰি আছে, মোৰ মাকো ব্যৱহাৰ কৰাইছোঁ। মাৰ যিটো নাৰ্ভৰ প্ৰব্লেম আছিলে, নাৰ্ভৰ প্ৰব্লেমতো মই এইটো ব্যৱহাৰ কৰাই আছোঁ অলৰেডি। আৰু নাৰ্ভৰ প্ৰব্লেমৰ আৰু দুটামান বস্তু প্ৰডাক্ট ব্যৱহাৰ কৰাবলৈ অলৰেডি প্ৰিপেৰেশ্যন কৰি আছোঁ। সেইকেইটা হৈছে 95 অলৰেডি ব্যৱহাৰ কৰাম। জাষ্ট ফাৰ্ষ্ট মই এইটো ব্যৱহাৰ কৰিছোঁ এতিয়া। বছ